ছাত্ৰ ছাত্ৰীসকল আজিৰ তৃতীয় শ্ৰেণীৰ সপ্তাহৰ 4 নম্বৰ সপ্তাহ দিন 1 নম্বৰ দিনৰ আমি তোমালোকৰ সৈতে আলোচনা কৰিম গতিকে বলাচোন ভিডিওটো আৰম্ভ কৰোঁ এতিয়া 1 নম্বৰ কাৰ্যতে তোমালোকক দিছে তলত দিয়া আখৰ জালৰ পৰা শব্দ গঠন কৰি কওঁ আৰু কাখৰ বাকচত লিখোঁ আহা এতিয়া এটা দিত হৈছে মৰম এটো শব্দটো লিখি দিছে চোৱা নেক্সট তোমালোকে এই আখৰ জানৰ পৰা শব্দ বিচাৰি লিখিব লাগে এতিয়া তোমালোকে কিছুমান শব্দ ভাবা আৰু সেই শব্দ মতে মই লিখিম গতিকে তোমালোকে ভাবা শব্দবোৰ হৈছে নাই তোমালোকে নিজে চাব পাৰিবা এতিয়া মই লিখি দিছো চোৱা ৰভা লিখিব পাৰা মই লিখি গৈছো গতিকে তোমালোকে চাবা যে তোমালোকে যেটো ভাবিছা সেই শব্দটো ইয়াত মই লিখিছো নে না লেখা ৰঙালী ৰঙালী ফুল আৰু ভাবাচোন আৰু কি হ'ব পাৰে এটো এটা চোৱা ৰঙটাকাৰে ৰঙা ইয়াত হ'ব পৰা ৰঙা ৰঙটাকাৰে ৰঙা ভাত ফুলনি নেক্সট আৰু এটা তোমালোকে লিখিবা আৰু যেটো হয় মোক কমেন্ট বক্সত তোমালোকে জনাবা এতিয়া ইয়াত দিছে কাৰ্য নম্বৰ 2 শব্দবোৰ লিখোৱা আৰু পঢ়োৱা মই শব্দবোৰ পঢ়ি দিম গতিকে তোমালোকে ঘৰত লিখিবা যিমান পাৰা বহিত ফুলনি মোৰ লগে লগে তোমালোকে পঢ়ি যাবা ফুলনি ঝুমুৰ ডাঙৰ ভালুক ফৰকাল ঝাৰু ডালিম ভৰাল এতিয়া পঢ়িবা ফুলনি ঝুমুৰ ডাঙৰ ভালুক ফৰকাল ঝাৰু ডালিম ভৰাল ছাত্ৰ ছাত্ৰীসকল নেক্সট দিছে তোমালোকক ধ আৰু থৰে আৰম্ভ হোৱা তিনিটাকৈ শব্দ লিখোৱা আহা এতিয়া ধ লগা এটা শব্দ দিছে ঢেকিয়া আৰু বাকি দুটা তোমালোকক লিখিব লাগে আৰু থ লগা শব্দ দিছে ঠিকনা বাকি দুটা তোমালোকে লিখিব লাগিব তোমালোকে লিখিব পৰা ঢেকিও লিখিব পৰা ঢেকি আৰু লিখিব পৰা ঢোল লিখিব পৰা নেক্সট এটা আছে থ লগা এটা দিছে ঠিকনা আৰু বাকি দুটা তোমালোকে লিখিবা এতিয়া নেক্সট তোমালোকক দিছে পঢ়োৱা ভাৰত আমাৰ দেশ আমি সকলো ভাৰতীয় আমাৰ ৰাজ্যখনৰ নাম অসমৰ প্ৰকৃতি মনোৰম আকৌ পঢ়িছো ভাৰত আমাৰ দেশ আমি সকলো ভাৰতীয় আমাৰ ৰাজ্যখনৰ নাম অসমৰ প্ৰকৃতি মনোৰম ঠিক আছে নেক্সট তোমাৰ 4 নম্বৰ সপ্তাহৰ 2 নম্বৰ দিনটোত আছে তোমালোকৰ কাৰ্য নম্বৰ 5 ৰ পৰা আৰম্ভ হৈছে এতিয়া চোৱা ইয়াত দিছে অন্তঃস্থ বৰ্ণ থকা শব্দবোৰ কওঁ আৰু সেইবোৰত মানে ঘেৰ চিন দিওঁ হা এতিয়া গোল কৰিব কৈছে এতিয়া জতৰত আছে আৰু কি আছে যাতায়তত আছে মানে শব্দটো গোল দিব লাগে গতিকে দি দিছো কবিতাত নাই পথাৰত নাই যাদুত আছে ডাৱৰত নাই জুতিয়াত আছে বৰলত নাই পোহৰত নাই যমুনাত আছে এতিয়া আমি কেটা পালো এটা দুটা তিনটা চাৰিটা পাঁচটা নেক্সট দিছে তোমালোকৰ স্বৰচিহ্ন লগাই লিখো আৰু পঢ়োৱা ইয়াত দি দিছে প্ৰথমটো কটাকে কা কতইকাৰ কৈ ক দীঘইকাৰ কি কটাইকাৰে কে এতিয়া মূৰ্ধন্য ন লিখিব লাগে মূৰ্ধন্য ন তাকাৰে না মূৰ্ধন্য ন
ঐকাৰে নৈ মূৰ্ধন্য নত দীৰ্ঘইকাৰে নি মূৰ্ধন্য নত একাৰে নে অন্তস্থ জ যত আকাৰে যা অন্তস্থ যত ঐকাৰে জৈ যত দীৰ্ঘইকাৰে জি যত একাৰে জে এনেকে তোমালোকে কৰিবা ধটো নেক্সট আছে পশু আৰু জকাৰ থকা শব্দৰ তলত আস্তানো আহা এতিয়া আস্তানিব বাইদেৱে ইয়াত আছে নে নাই বিদ্যালয়ৰ তাত আছে গতিকে ইয়াৰ তলত আঁচ এডাল দি দিবা আজি পদ্য ইয়াত আছে পদ্যৰ প্ৰসালে পদ্যটোত বহুতো খাদ্যৰ কথা আছিল আমাৰ প্ৰধান খাদ্য ভাত ধান অসমৰ প্ৰধান শস্যটোত আছে নেক্সট আছে সত্যস্ত নৈদেন্দ্ৰ যুক্তাক্ষৰ থকা শব্দবোৰ পঢ়োৱা চন্দন আনন্দ সুন্দৰ বাস্ত্ৰৱ অস্ত্ৰ হস্তা আকৌ পঢ়ি দিছো চন্দন আনন্দ সুন্দৰ বাস্ত্ৰৱ অস্ত্ৰ হস্তা নেক্সট